কান্দিছে আৰু কান্দিছে। সামৰণি পৰিল উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। লাখ লাখ ভকতৰ সমাগম হোৱা অধিৱেশনখন সামৰণি পৰে সফলভাৱে। চাৰিদিনৰ অন্তত আজি উকা হৈ পৰিল যোৰহাটৰ মহবন্ধাৰ এৰালতলীৰ পথাৰ। কান্দি কান্দি ৰল ভকতসকল। উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি সামৰণি পৰিল। লাখ লাখ ভকতৰ সমাগম হোৱা যোৰহাটৰ মহাবন্ধাৰ এৰালতলী পথাৰ আজি উকা হৈ পৰিল। বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰলৈ আহিছিল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱ। বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াই সমন্বয় ক্ষেত্ৰত ৪ দিনীয়াকৈ অনুষ্ঠিত হোৱা এই অধিৱেশনখনৰ সফল সামৰণি পৰিল আজিৰ দিনটোত। অগ্নিগড়ৰ আৰ্হিৰে সজোৱা হৈছিল মূল তোৰণভাগ। ৪টা দিনে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছিল যোৰহাটৰ আকাশ বতাহ। এক প্ৰকাৰ দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছিল যোৰহাটৰ মহবন্ধাৰ এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। আজিৰ দিনটোত সামৰণি পৰাৰ লগে লগেই ভকত বৈষ্ণৱে কান্দি কান্দি ভাগৰি পৰিল। ৪টা দিনে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থকা যোৰহাটৰ আকাশ আজি যেন উকা হৈ পৰিল। প্ৰতিগৰাকী ভকত ঘৰমুৱা হ'ল। পৰিৰল কেৱল যোৰহাটৰ মহবন্ধাৰ এৰালতলীৰ সেই পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত ভকতৰ পদধূলি। আপোনালোকৰ আশীৰ্বাদ শিৰত লৈ আমি আজি পিতৃগৃহৰ পৰা ঘৰৰ অভিমুখে যাম বুলি আগবাঢ়িছোঁ। আমি মানে দুখেই লাগিছে, ওলাই যাবলৈ মন যোৱা নাই, তথাপি আমাৰ কোনো নাই, চব শিবিৰৰ পৰা ওলাই গুচি আহিছে। সংঘ অধিৱেশনৰ বাবে ভকত বৈষ্ণৱ আহিছে, কিন্তু তাৰ মাজতে দুগৰাকী ব্যক্তি আছে, নাৰায়ণপুৰ লখিমপুৰৰ পৰা অহা দুগৰাকী ব্যক্তি। এইকাৰণে তেওঁলোক ব্যতিক্ৰম ব্যক্তি, কাৰণ তেওঁলোকে চাইকেল লৈ আহিছে। আৰু আপোনালোক চাইকেল লৈ আহিছে, নাৰায়ণপুৰৰ পৰা আহিছে। কৃষ্ণ, প্ৰথমে কৃষ্ণ। কেতিয়া আহিলে আপুনি? আমি কৃষ্ণ আমি আহিলোঁ আপোনাৰ সোমবাৰে ৰাতিপুৱা, যোৱা সোমবাৰে। সোমবাৰে আহি আমি মৰিধলত থাকিলোঁ। তাৰপৰা মৰিধলৰ পৰা আহি আপোনাৰ ডিমৌত থাকিলোঁ। ডিমৌৰ পৰা আহি আমি বৰ্তমান ইয়াত অধিৱেশন তলিত পালোঁহি। হয়, চাইকেল লৈ আহিছোঁ। আমি 2008 চনৰ পৰাই আমি গুৰুজন সেই বাৰ্ষিক অধিৱেশনলৈ আমি চাইকেলে দুজনে যাত্ৰা কৰোঁ। 2008 চনৰ? হয়। আজিলৈকে চাইকেল লৈ অহা যোৱা কৰোঁ। আমাৰ সকলো ৰাইজ গাড়ীত আহে, আমি যেনিবা দুইজনে চাইকেল লৈ আহোঁ। আমাৰ চাইকেল লৈ অহা অৰ্থটো আমি এতিয়ালৈকে ক'ব পৰা নাই। আমাৰ গুৰুজনাই কৃপা কৰিছে আৰু আপোনালোকৰ আশীৰ্বাদ পাইছোঁ নেকি, পোৱাৰ কাৰণে আমি ইমানকেইদিন চাইকেলে অহা যোৱা কৰি থাকিব পাৰিছোঁ। তাৰমানে আৰু আজি 4 দিন হ'ল, 4 দিন থাকিলে, বহুত কেইদিন থাকিলে, সোমবাৰৰ পৰা আহি থাকিলে, দুখ লাগিছেনে আজি মনত? লাগিছে আৰু কি দুখটো আৰু কিয় নালাগিব, কাৰণ কেলে আৰু এই ভাগ অহা বছৰলৈ আমি ভালে কুশলে থাকিলে পাবও পাৰোঁ, নাপাবও পাৰোঁ। সেইকাৰণে এতিয়া আমি আৰু দুখটো আৰু হেৰি কৰি পেলাই ৰাখিছোঁ আৰু অন্তৰতে। আৰু এতিয়া ক'লেতো দুখ লাগিছে বুলি ক'লেতো ভকত বৈষ্ণৱে দুখ পাব। সেইকাৰণে আমি দুখ পোৱা নাই, আমি ভালেই পাইছোঁ। আৰু যিমানখিনি আনন্দ পালোঁ, যিমানখিনি ভাল পালোঁ, আৰু ইয়াতকৈ আমাক আনন্দ নালাগে। আৰু ভকত বৈষ্ণৱেও আমাক শুশ্ৰূষাটো ভালেই কৰিলে, আমিও ভাল দেখিছোঁ। চাইকেল লৈ আহি আপুনি কিয় ভাল পায়? কিয় ভাল পায় মানে আমি কি বুলি ক'ম, গুৰুজনাৰ কৃপাত এতিয়া আমি তেওঁ যিখিনি আপোনাৰ সংস্কৃতি, সেইখিনিকে আমি দেখুৱাই মেলি আগুৱাই যাম বুলি ভাবি পেলাই ওলাইছোঁ। কাৰণ সকলোৱে লগ এই আদৰ্শনি ভকত বৈষ্ণৱে লগ
লগ বুলি ভাবি আমি এতিয়া ওলাই আহি এই মিটিঙৰ তলিলে প্ৰত্যেক বছৰে ওলাই আহোঁ। কৃষ্ণ শংকৰ গুৰু জয় গুৰু শংকৰ সৰ্বে গুণাকৰ যাৰ কৰি নাহিকেও পাম তোহাৰী চৰণে ৰেণু শতকোটি বাৰ এক কৰোঁ প্ৰণাম বাৰ এক কৰোঁ প্ৰণাম। কৃষ্ণ প্ৰভু সমস্ত আমি কিনো কম, আমি মানে আগৰ গাড়ী লৈ পেলাই যোৱা হয়। তাৰপিছতে আপোনাৰ 2008 চনতে 3জন মানে বয়সস্থ বৃদ্ধ লোক আমাৰ লগত ওলালে আমি ফাৰ্ষ্ট গোলাঘাট সৰু পথাৰতে চাইকেল যাত্ৰা আৰম্ভ হৈছে। তেতিয়াৰ পৰা আমি চাইকেল লৈ লৈ যাত্ৰা আৰম্ভ কৰি আহি আছোঁ, গৈ আছোঁ আৰু ভাবিছোঁ উঠি অহা প্ৰজন্মক আমি মানে কিখিনি দেখুৱাব পাৰোঁ, এই বস্তুটো আমি সমস্তখিনি উঠি অহা প্ৰজন্মকে আমি আগবঢ়াই দি পেলাই দেখুৱাই আছোঁ। মানে প্ৰভু ভগৱন্তৰ কৃপা আৰু তেখেতৰ কৃপা শিৰত লৈ আমি মানে পিতৃ গৃহ বুলি ভাবিয়েই এই বছৰেকৰ মূৰত আমি 4দিনীয়া অনুষ্ঠান ভাগত অংশগ্ৰহণ কৰোঁহি। আৰু এইবাৰো আমি আহি বহুতখিনি আনন্দিতই হৈছোঁ। আমি সেৱা শুশ্ৰূষা সমস্ত ভকত আই বা সমস্ত সেৱা শুশ্ৰূষা পাইছোঁ। আৰু কিনো ক'ম, আমি মানে উপায় নাই, শোকে খুন্দা মাৰিয়ে ধৰে। তথাপি আপোনালোকৰ আশীৰ্বাদ শিৰত লৈ আমি আজি পিতৃগৃহৰ পৰা ঘৰৰ অভিমুখে যাম বুলি আগবাঢ়িছোঁ। তাতে আপোনালোকেও আমাক সাক্ষাৎকাৰ ল'লে। আমাৰ যদি কোনোবাখিনি দুখ হৈছে, ভুল ভ্ৰান্তি হৈছে, সৰ্বদুখ মৰিখন কৰিব বুলি ভাবি আপোনাৰ খবৰ আশীৰ্বাদ শিৰত লৈ আৰু 2 বছৰ হ'লেই আমাৰ মানে 25 বছৰ পূৰ্ণাংগ হ'ব। এই 25 বছৰীয়া ৰাইজে ৰূপালী জয়ন্তী পাতিম বুলি পেলাই আগবাঢ়ি আছে। সেয়েহে আপোনালোকৰ আশীৰ্বাদ শিৰত লৈ যেন আমাক এই 2 বছৰো পাৰ কৰিব বুলি আশীৰ্বাদ শিৰত লৈ আমি সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ কৃষ্ণ। আপোনাৰ চকুৰে চকু পানী ওলাইছে, আবেগিক হৈ পৰিছে। হয়, কি কৰিব, আমি মানে দুখেই লাগিছে, ওলাই যাবলৈ মন যোৱা নাই। তথাপি আমাৰ কোনো নাই, চব শিবিৰৰ পৰা ওলাই গুচি আহিছে। সেইটো কাৰণে আমি ওলাই আহিবলৈ বাধ্য হৈছোঁ, নহ'লে আমি আজি যোৱা কথা নাছিলে। আমাক বহুতকেইজন ভকতে ৰখাইছেও, কালিলৈহে বিদায় দিম বুলি কৈছিলে। বা আমাৰ প্ৰাণজিৎ গগৈ বাপেও তেখেতৰ শিবিৰতে ৰখাইছে। তথাপি উপায় নাই, এতিয়া এসপ্তাহ হ'লেই অকলশৰীয়া হোৱাৰ কাৰণে আমিও যাম বুলি পেলাই ওলাই গুচি আহিছোঁ। কিন্তু এনেই থাকিবলৈ মন আছিলে, ৰাইজ ওলাই গুচি অহাৰ কাৰণে, অকলশৰীয়া হোৱাৰ কাৰণে আমি দুখতে ওলাই পেলাই গুচি আহিছোঁ। চাইকেল লৈ আহি কিয় ভাল লাগে? মোৰ ভাল লাগে মানে কি হ'ল, চাইকেলখন লৈ আহিলে যিমান ভকত বৈষ্ণৱক আমি দৰ্শন পাইছোঁ, গাড়ীত আহিলে একো নাপাওঁ। গাড়ীখনত সোমাই পেলাই আহি ইয়াত ওলাব লাগে, আকৌ সোমাই পেলাই ঘৰত ওলাবগৈ লাগে। এতিয়া আমি চাইকেলখন লৈ অহাত আমি 3দিনীয়া কাৰ্যসূচীৰে আহিছোঁ বগীবিল দলং হৈ। আমাক বহুতে গালি খপনিও পাইছে, কিন্তু আমি কৈছোঁ যে নহয়, গালি খপনিটোৱে কথা নহয়, আমাৰ মানে ভাল লগাও এটা কথা আছে, ৰাইজেও চিনি পাব লাগিব। সেয়েহে আমি মানে 3দিনীয়া কাৰ্যসূচী লৈ আমি আগমন কৰিছোঁ। সোমবাৰৰ পৰা আহি বুধবাৰে আমি ইয়াত পাইছোঁহি। আৰু আমি যদি চাইকেল লৈ নুঘূৰিলোহেঁতেন, অসমৰ সমস্ত ভকতক আমি দৰ্শন নাপালোহেঁতেন, চিনাকি নহ'লেহেঁতেন। গতিকে এতিয়া আমি ধৰক নহা জেগা, এইবিলাক আমি কোনোদিন নহা মানুহ জেগাবিলাকলৈ। গতিকে অহাৰ কাৰণত এতিয়া গোটেই অসমৰ ৰাইজৰ লগত আমাৰ চিনা পৰিচয় হৈছে। এতিয়া মৰম চেনেহ ৰাইজে দিছে, আমি সেই মৰম চেনেহৰ মাজতে যিমান পাৰোঁ আৰু শক্তিয়ে, ভগৱন্তৰ প্ৰভুৱে যিমান দিন আমাক নিয়ে সিমান দিনলৈকে আমি চাইকেল লৈ পেলাই আগুৱাই যাম বুলি ভাবিছোঁ। আৰু 2 বছৰ পিছতে আমি নচলাম বুলি ভাবিছোঁ। তথাপি মানে বৈষ্ণৱে কৈছে নহয়, আপোনালোকে 70 বাৰ্ষিকলৈকে এই চাইকেল যাত্ৰা ত্যাগ নকৰিব, আপোনালোক 70 বাৰ্ষিক মানে পাৰ কৰিব লাগিব বুলি আমাক আশীৰ্বাদ প্ৰদান কৰিছে। সেয়েহে আমি সমস্ত ভকত বৈষ্ণৱৰ আশীৰ্বাদ শিৰত লৈ আমি এই যাত্ৰা মানে অব্যাহত ৰাখিম বুলি পেলাই আপোনাৰ খবৰ ওচৰত আমি বাক্য দি আমি সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ কৃষ্ণ। ইমান দূৰৰ পৰা আহে, কষ্ট অনুভৱ হয়নে নহয়? নহয়, আহি আনন্দতে আহোঁ যে
পিতৃগৃহলৈ আহোঁ, সেয়েহে আমাৰ মানে একো কষ্ট নহয়। আমি আহি থাকোঁ, গৈ থাকোঁ, আৰু তেওঁ মানে আহিবৰ সময়ত আমি প্ৰভুৰ ভগৱন্তৰ চৰণত আমাৰ কায় বাক্য মন চিত সমস্তখিনি অৰ্পণ কৰি আমি তেখেতক কওঁ যে আমি আপোনাৰ গৃহলৈ ওলাইছোঁ আৰু আপুনি আমাক নি তাত থ'বগৈ লাগিব। আকৌ যেতিয়া আমি মানে আমাৰ পাম ঘৰলৈ ঘূৰি আহিম, আমাৰ সেইবিলাক যি ঘৰবিলাকত আছোঁ আমাৰ পাম ঘৰ, গতিকে আমি সেইবিলাকলৈ ঘূৰি যাওঁতে যাতে আপুনি আকৌ দি পেলাই আমাক তাত থয়গৈ। আমি এনেকৈ বুলি সেৱা ধৰি পেলাই ওলাই গুচি আহোঁ। গৃহৰ পৰা আজি যাবলৈ লৈছোঁ কৃষ্ণ মানে যাবলৈ লৈছোঁ, কিন্তু মানে বহুত দুখতহে যাবলৈ লৈছোঁ। আমাৰ এৰি থৈ যাবলৈ মন নাই, তথাপি মানে কৰ্মত আগবাঢ়িবই লাগিব যে, সেয়েহে আমি যাম বুলি পেলাই আগবাঢ়ি আহিছোঁ। মোৰ শ্ৰী বীৰেণ শইকীয়া আৰু মণিকাঞ্চন আঞ্চলিকৰ এইবাৰ বৰ্তমান উপসভাপতিৰ দায়িত্ব দিছে। তাকে ৰাইজৰ আশীষ শিৰত লৈ আমি ৰাইজৰ আঞ্চলিকৰ কৰ্ম কৰি যাম বুলি আগবাঢ়িছোঁ। কৃষ্ণ কৃষ্ণ। মোৰ নাম নমস্কাৰ, মোৰ নাম প্ৰদীপ গোৱালা। আপুনিও আবেগিক হৈ পৰিছিলে? হয়, লাগিছে দুখ লাগিছে আৰু হয়। পিতৃগৃহৰ পৰা যাব? হয়, এতিয়া এৰি থৈ যাবলৈ মন নাই, কিন্তু নগ'লেও নহয়, সেইকাৰণে ওলাইছোঁ আৰু। কৃষ্ণ। দেখুৱাইছোঁ এইগৰাকী ব্যক্তি আবেগিক হৈ পৰিছে আৰু এনেধৰণে দেখুৱাবলৈ মন কৰিছোঁ। তেওঁলোকে চাইকেল চলাই আহি আছে আৰু এনেধৰণে এখাত ব্যক্তিক দেখুৱাইছোঁ মই, চকুৰে তেওঁ চকু পানী ওলাই আছে আৰু এক আবেগিক হৈ পৰা মুহূৰ্ত, এক চাইকেল যাত্ৰা তেওঁলোকে কৰি আহিছে আৰু লখিমপুৰৰ পৰা তেওঁলোকে চাইকেল যাত্ৰা কৰি এনেধৰণে আহিছিলে, পিতৃগৃহলৈ আহিছে বুলি তেওঁলোকে জনাইছে। যিহেতু মই দেখুৱাইছোঁ, মোৰ সহযোগীয়ে দেখুৱাব, তেওঁ ইতিমধ্যে চকুৰেৰে চকু পানী তেওঁ বৈ গৈছে আৰু যিহেতু আজি অন্তিমবাৰৰ বাবে তেওঁ ইয়াৰ পৰা যাত্ৰা অব্যাহত ৰাখিব। আৰু যিহেতু 2018 চনৰ পৰাই তেওঁ যাত্ৰা কৰি আছে চাইকেলেৰে। আমি চাইকেলৰ দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাইকেলত তেওঁলোক আহিছিলে আৰু এক সুন্দৰ পৰিৱেশ আৰু দুয়োগৰাকী ব্যক্তিকে যদি সম্ভৱ হয় আমি দেখুৱাব চেষ্টা কৰিম। মোৰ সহযোগী কেমেৰা পাৰ্চনক অনুৰোধ কৰিম তেওঁ যদি গোটেই দৃশ্যটো এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।